দেখা গৈছে যে ৰাজ্যত নন কেডেষ্ট্ৰিয়েল গাঁওসমূহক ছাৰ্ভেৰ জৰিয়তে ভূমিপট্টা প্ৰদানৰ দিশত অগ্ৰগতি হৈছে আৰু সেই অনুযায়ী কিছুমান নন কেডেষ্ট্ৰিয়েল ভিলেজত ইতিমধ্যে ছাৰ্ভে কৰা হৈছে। চেঙা সমষ্টিখন এনেকুৱা এটা সমষ্টি, প্ৰায় 2 গাঁও আজি নন কেডেষ্ট্ৰিয়েল হৈ আছে আৰু আমি আশা কৰিছিলোঁ যে ছাৰ্ভেৰ জৰিয়তে পৰৱৰ্তী সময়ত প্লটসমূহ কাটি দাগসমূহ কাটি পট্টা দিয়াৰ ব্যৱস্থা কৰিব। মহোদয়, দেখা গৈছিল যে 1956 চনৰ পৰা 1966 চনলৈকে যি অন্তিমবাৰৰ বাবে আমাৰ কামৰূপ জিলা অৰ্থাৎ বৰ্তমান বৰপেটা জিলাত ছাৰ্ভে হৈছিল, সেই সময়তো NC ভিলেজসমূহক কেডেষ্ট্ৰিয়েল ঠিকেই কৰা হৈছিল, কিন্তু দাগ কাটি পট্টা দিয়াৰ ব্যৱস্থাটো কৰা হোৱা নাছিল। তো আজিও মই পুনশ্চ মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে সেই সময়ত কেডেষ্ট্ৰিয়েল কৰি থোৱা আৰু আজি নতুনকৈ নন কেডেষ্ট্ৰিয়েলৰ পৰা কেডেষ্ট্ৰিয়েল হ'বলৈ লোৱা গাঁওসমূহত তাৰে মানুহখিনিয়ে তাতে ভোগ দখল কৰি থকা মানুহখিনিয়ে, বিশেষভাৱে আমাৰ চেঙা সমষ্টিৰ চৰাঞ্চলৰ মানুহখিনিয়ে এই মাটিৰ পট্টাখিনি কেতিয়ালৈ পাব? মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক আশৰাফুল হুছেইন ডাঙৰীয়াই যিটো বিষয় দাঙি ধৰিছে, আমাৰ বাজেটত এইবাৰ আমাৰ উল্লেখ কৰা হৈছে বা বাজেট স্পীচত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আমি ইয়াত যিখিনি চৰ আছে নহয়, চৰৰ এইবাৰ আমি নন কেডেষ্ট্ৰিয়েলবিলাক কেডেষ্ট্ৰিয়েল ভিলেজলৈ নিবৰ কাৰণে ছাৰ্ভে কৰিম। ছাৰ্ভে কৰাৰ পিছত সেই মাটিখিনি আমি যেতিয়া মেপ হ'ব, নথি হ'ব, চিঠা হ'ব, তেতিয়া সেই মাটিখিনি কাৰোবাক পট্টা দিয়াৰ কাৰণে উপযুক্ত হ'ব। আৰু সেই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথা আপোনালোকক কৈ গৈছে যে যিসকল ষ্টেক হোল্ডাৰ আছে তেখেতসকলৰ লগত আলোচনা বিলোচনা কৰি এই মাটি পট্টা দিয়াটো সিদ্ধান্ত ল'ব। গতিকে এইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, বাজেটতো কোৱা হৈছে। গতিকে তেখেতে যিটো কথা আগ্ৰহ কৰিছে এই কথাটোত আমি আগবাঢ়ি গৈছোঁ।